তো আজি আমার 2023 last day. So we are going to celebrate goodbye to 2023 and welcome to 2000. Very good. So আমি সুস্বাগতম করিম 2024 আৰু বিদায় দিম 2023. So এতিয়া কোনটো আগত হ'ব গুডবাই আগত নে ওয়েলকাম আগত ডিপেন্ডস ইংৰাজীত এটা ওয়ার্ড আছে ambivalent মানে গুড এন্ড ব্যাড something like positive and negative together একেলগে হৈ থাকে যেতিয়া ভাল বেয়া একেলগে যেতিয়া হয় আজি দিনটো তেনেকুৱা এটা we are going to goodbye 2023 and welcome কৰিছো কি 2024. So atia bye and goodbye at a difference ase and the bye ko bye means it's like leaving someone and there's chance that we may meet sometime and they go bye mane kaila ko dekha pao and goodbye mane siro biday mane these things generally not comes once again. Goodbye dia mane ki hol ebare gusi gol they understood that it is infinite party aru there is no chance of like meeting. So 2023 in that sense is bye or goodbye because this 2023 will not come once again. ঠিক আছে? So we are going to goodbye 2023 and welcome 2024. এটু কলু যে মই যে ছয় সময় দুটা আছে আগতে গুডবাই কৰি প্লে ওয়েলকাম কৰিম আৰু ওয়েলকাম কৰি গুডবাই কৰিম এটু আমাৰ যিবিলাকে আমি মানে প্ৰথমে ভালটো খাই লওঁ আমি প্লেটত যেতিয়া বস্তু আহে না প্ৰসাদ আহে টু টাইপস অফ পিপল আৰ দেয়াৰ কিছুমানে ভালটো প্ৰথম খাই লয় আৰু বেয়াটো আৰু কিছুমানে বেয়াটো প্ৰথম খাই লয় তাৰপিছত লাহে লাহে ভালটো খায় এটু we have a habit like this. এনেকৈ আমাৰ যেতিয়া দুটা চইচ থাকে ভাল বেয়া কিছুমান মানুহে ভালটো আগতে কৰি লয় তাৰপিছত বেয়াটো আৰু কিছুমান বেয়াটো আগত কৰি লয় যি হ'ব হ'ব আৰু তাৰপিছত আকৌ লাহে লাহে কি কৰে ভালটো কৰে তাৰ স্পিৰিচুৱেল ৱৰ্ল্ডত দুইটাই ভাল এটা কাহিনী আছিলে তুমি জানা বোধহয় এজন মানে কি আছিলে অসৎ পৰ্যায়ৰ মানুহ আছিল দুষ্ট কাম কৰি ফুৰে তো সি তেওঁ মানে সদায় এটা জাগাত যায় গণিকালয়ত যায় আৰু কিছুমান ফুল লৈ যায় হাতত বহুত ধনী মানুহ আছিলে এই যে যাওঁতে যাওঁতে তাৰ পইচাবিলাক শেষ হৈ গ'ল প্ৰষ্টিটিউট হোমত যায় তো ফাইনালি কি হ'ল ওৱান ফাইন ডে সব বিক্ৰী হৈ গ'ল একো নাই আৰু তো হি ইজ এ হেবিট অফ গোয়িং তো এইকাৰণে গৈছে তো হাতত এটা কি দেখিলে ক'ৰবাত এটা ভাল গোলাপ ফুল ফুলি আছে এইটো ছিঙি ল'লে আজি ফুলটো দি হ'লেও আই উইল গো এণ্ড মিট চ' গৈ বিৰাট বৰষুণ দিলে ফুলৰ পাহিবিলাক ছিগি গৈছে আৰু তাৰপিছত লাষ্টত ফুলটো মানে নদী এটা পাৰ হৈছিলে ফুলটো পৰি গ'ল পানী গ'ল ক'লে গোবিন্দই স্বাহা কয় দে গ'ল আৰু এইটো আমি বাংলা অসমীয়াত কওঁ ন এইটো গোবিন্দই স্বাহা লছ ফৰ এভাৰ চ' এইকাৰণে গোবিন্দ স্বাহা কৰি পেলাই এই নদীটোত গৈ থাকোঁতে সি মৰি থাকিলে জম আহি গ'ল জমৰ দুটা আহিলে আৰু গোটেই বেয়া কাম কৰিছে তো লিষ্টততো ভাল কাম নাই তাৰপিছতে জমে ক'লে চিত্ৰকূট হেৰি খোলা খাতা খোলা তাৰ খাতা খুলি চাই এইটো চব বেয়া আৰু ফ্ৰম হুৱেৰ টু ষ্টাৰ্ট ফ্ৰম এনি হুৱেৰ ষ্টাৰ্ট ইয়াৰ কোনো ভালেই নাই জম হৈছে কি ইজ দ্য পাৰ্চনিফিকেশ্যন অফ জাষ্টিচ খুব মানে ন্যায়টো ঠিকমতে দিব জমা কিছু ভালকৈ চাই এবাৰ কিবা গণ্ডগোল আছে নেকি ঘূৰি ঘূৰি তাৰতো গোটেই হাৰ্ড ডিস্ক ফুল লাষ্টত দেখিছে এটা বজাত কিবা গোবিন্দ স্বাহা কৈছিলে বোলে কাৰ নাম লৈছিলে গোবিন্দৰ নাম লৈছিলে এইটো তাক বেনিফিট এটা আছে তাক সুধিলে চইচ ইজ ইয়ৰ্ছ যে তুমি ইমান কাল বহুত বেয়া কাম কৰিছেতো so many years so many yoga you have to suffer in the hellic planets
And because you are doing one, after one name of Krishna, Govinda, so there is chance that you may take a chance for 1 hour to be reside in Vrindavan. Govinda tat ekdin thakibole paba. Krishna namor iman prabha. Hare Krishna, Krishna Krishna, Hare Hare, Hare Rama, Rama Rama, Hare Hare, Hare Krishna, Krishna Krishna, Hare Rama, Hare Rama, Rama Rama, Hare Hare, Hare Krishna, Hare Krishna, Krishna Krishna, Hare Hare, Hare Rama, Hare Rama, Rama Rama, Hare Hare. এটা রাম নাম 1000 বিষ্ণুর নাম, আর এটা কৃষ্ণ নাম 3 বার রাম নাম। তো এই কারণে when you say Krishna, you said 3000 Vishnu names. আর কৃষ্ণ কেইবার কইছে আয়াতে? কৃষ্ণ কৃষ্ণ, আকো কৃষ্ণ কৃষ্ণ 4 বার। 4 into 3, 12,000 times you take the name of Vishnu. 12,000 times. আৰু রাম কেইবার করব আমি? 4 বার। Rama Rama, Hare Hare, Hare Rama, Rama Rama, Hare. 4 times means another 4,000. 4 into 3, I'm sorry. এটা নামত যদি ইমানখিনি থাকে 4,000 plus 12,000, 16,000 times আমি বিষ্ণু নাম। তো যেতিয়া আমার খাতা খুলিব, যি একবার হরে কৃষ্ণ নাম গাইছে তার 16,000 hours chance of residing in Vrindavan. তো একবারে কইছে গোবিন্দ সোহা, that also negligently, ভালকে কোয়া নাই ন, তো আমি তো কিমান ভালকে কৈছো না। তো এই কারণে মানে কৃষ্ণ নাম লগ যাই হোক, মই এইটো কথা কৈ আছো যে তেওঁ ক'লে যে জমে ক'লে 1 ঘণ্টা মাত্ৰ 1 hour you can reside with Govinda, বৈকুণ্ঠ, আৰু বাকী তোমাৰ যদি জিন্দগী গাল ইয়াতেই থাকিব লাগিব। তুমি কোনটো কৰা ভাবিছো? এইবিলাক কাটি মেলি তুমি বৈকুণ্ঠত যাবা নে বৈকুণ্ঠত আহি পেলাই একদম কিন্তু চিধা জীৱন থাকিব লাগিব ইয়াত? একবাৰ যে বৈকুণ্ঠত ঘূৰি আহিবা যোৱাৰ চান্স তোমাৰ নাইয়ে অলমোষ্ট। এইবোৰ চিন্তা কৰি ইয়াত চব কাম বন কৰি বৈকুণ্ঠত যাওঁ নে বৈকুণ্ঠত মাত্ৰ 1 ঘণ্টা থাকি কাম বন কৰি আহিম? আর যাই হোক, বিয়াটো কৰিলো বহুত জীৱনত, 1 ঘণ্টা বৈকুণ্ঠত যাই আহোঁ, বৈকুণ্ঠত ঠিক না? সুধিছে যে মই বৈকুণ্ঠত কিয় যাব পাৰোঁ, মইতো চিনি নাপাওঁ বিষ্ণু। বোলে তুমি এই যে নদীত গৈ আছিলা তেতিয়া গোবিন্দ সোহা বুলি এটা কি কৰিছিলা, ফুল দলিয়াই দিছিলা। চ' তুমি একবাৰ গোবিন্দৰ নাম লৈছা, এটা 1 ঘণ্টা তুমি থাকি আহা। আৰু কৈছে বাকী এইবিলাক লোহা চোহা চব গৰম কৰি ৰাখাম, ইয়াত চকু ফুটাম, কাণ ফুটাম, জিভা ফুটাম, বহুত শাস্তি আছে। আৰু একদম জমৰ যিবিলাক মানে ডিপাৰ্টমেণ্ট, চব ডিপাৰ্টমেণ্ট কি হৈ গ'ল, একদম এক্টিভ হৈ গৈছে। তো বহুত শাস্তি দিব লাগিব। এই কৈছে ঠিক আছে আৰু ঘূৰি চাইছে আৰু 1 ঘণ্টা তাৰপিছত এণ্ট্ৰি দিছে। বিষ্ণুৱে কৈছে হৰে কৃষ্ণ কি হ'ল, না আপোনাক চাব আহিছে। ঠিক আছে, বিষ্ণুক ক'লে কি যাওঁতে মানে দেখিছে বহুত বাগান আছে, ফুলৰ বাগান থাকে ন। বিষ্ণুক ক'লে যে মোৰ বেছি টাইম নাই, মাত্ৰ 1 ঘণ্টা সময় ইয়াত থাকিম, যাবই লাগিব, তে মোক এটা বস্তু দিব পাৰিব নেকি? বোলে কি লাগে ন? বোলে এটা চাকু লাগে। বিষ্ণু কৈছে আৰে তোৰ ডেঞ্জাৰ মানুহ, চাকু লাগে? হৈছে ই বহুত ডেঞ্জাৰ কাম কৰিব, এইটো চব বেয়া কামে কৰি থাকে। আৰু তথাপি যো ইচ্ছা চ' ইট বি তথাস্তু, গতিকে ইয়াক চাকু আনি দে। ঠিক আছে গোবিন্দ, মই আহি আছো। এই ফুলবিলাক কাটিছে আৰু চিৰিজ পেলাইছে, গোবিন্দ স্বাহা, গোবিন্দ স্বাহা, গোবিন্দ স্বাহা, গোবিন্দ স্বাহা, গোবিন্দ, গোটেই ফুট তহিলং কৰি ফিনিছ কৰিলে, গোটেই বাগান ফিনিছ। একদম গধূলি 1 ঘণ্টা শেষ হৈ গ'ল না। আহি কৈছে গোবিন্দ মই যাওঁ এতিয়া। বোলে ক'ত যোৱা? বোলে মোৰ 1 ঘণ্টা আছে আৰু জমদূতবিলাক বোলে বাহিৰত ৰৈয়ে আছে মোক নিবৰ কাৰণে। নহয়,
তুমি যে একবাৰ বৈকুণ্ঠত গোবিন্দ কৈছা তুমি একযুগ এটা ফুলৰ কাৰণে থাকিব পাৰিবা ইয়াত এটা যাব পোৱা বহুত দেৰি আছে হৰে কৃষ্ণ তো এই কাৰণে আমাৰ বৈষ্ণৱিজমক বা আধ্যাত্মিকতাত মূল্য আছে সবৰে তো আমি কোনটো আগত বিদায় দিম নে কোনটো আগত আদৰণি কৰিম এইটো অলপ কোৱা অলপ টান যাই হওক এতিয়া আমাৰ আচলতে আমি বৰ্ষবিলাক যেতিয়া পূৰ্ণ হয় আধ্যাত্মিক জগতত আমি কি বুলি কওঁ এটা পৰিক্ৰমা পূৰ্ণ হ'ল আমি মন্দিৰ পৰিক্ৰমা কৰোঁ তেনেকৈ আৰ্থ মেক ওৱান চাৰ্কুমুলেশ্যন এৰাউণ্ড দ্য ছান ইন 365 days তো আমাৰ যিবিলাক বৈষ্ণৱবিলাকৰ কাৰণে এইটো পৰিক্ৰমা এক পৰিক্ৰমা কমপ্লিট কৰে নিউ ইয়াৰ আহিলে মানে একচুৱেলি নিউ ইয়াৰটো এইটো 1st January যে আমি চেলিব্ৰেট কৰি আছোঁ ইটছ একৰ্ডিং টু খ্ৰীষ্টিয়ানছ তেওঁলোকে মানে এইটো জিজাছ খ্ৰীষ্টৰ জন্মদিনটো ধৰে কিছুমানে 1 তাৰিখ হয় কিছুমান 25 তাৰিখ হয় তো বেলেগ বেলেগ আছে তো অলমষ্ট যেতিয়া জন্ম হৈছে তাৰ পৰাই কেলেণ্ডাৰটো ষ্টাৰ্ট হৈছে আৰু এইটো আমাৰ 2024 তাৰমানে ইমান দিন হৈ গ'ল খ্ৰীষ্টৰ জিজাছ জন্ম হয় ইমান দিন হৈ গ'ল আৰু তাৰ আগত যিবিলাক হিচাপ কি কৰিব এইটো কি নাম দিলে BC বিফৰ খ্ৰাইষ্ট আৰু পাছৰবিলাক নট আফটাৰ খ্ৰাইষ্ট AD এইটো AD বুলি কয় এনো নমিনি চ' এনো নমিনি মানে জাষ্ট আফটাৰ খ্ৰীষ্টানছ জিজাছ বাৰ্থ আৰু আগৰখিনি বিফৰ খ্ৰাইষ্ট তো এইকাৰণে এইটো মানে ইজ দ্য ফাৰ্ষ্ট ইয়াৰ অফ দ্য লৰ্ড AD 1 AD যিটো ফাৰ্ষ্ট ইয়াৰ অফ দ্য লৰ্ড ভগৱানৰ নামত কমচে কম দিছে এইটো ভাল আছে AD2 বা BC ভাল আছে বিফৰ খ্ৰাইষ্ট হুইচ খ্ৰাইষ্ট এইটো লাষ্ট কৈছে দ্য ছান অফ গড গতিকে ছান অফ গডৰ নাম লৈ পেলাই আৰম্ভ কৰিছে ভাল আছে তো টাইম যিমান পাৰ হৈ গ'ল মানুহবিলাকে ভগৱান পাহৰি গ'ল আৰু আজিকালি AD2 উঠাই দি পেলাই কি দিছে CE কমন এৰা আৰু কিছুমানে এতিয়াও কৈছে যে খ্ৰাইষ্ট ইজ ষ্টিল দেয়াৰ চ' ইট ইজ খ্ৰীষ্টান এৰা আৰু যিটো BC আছিলে বিফৰ খ্ৰাইষ্ট সেইটো আজিকালি নাম দিয়ে BCE বিফৰ কমন এৰা যে হওক এই মানুহৰ পৰিৱৰ্তন হোৱাৰ লগে লগে এনেকে কি হৈ গৈছে নামবিলাক চব পৰিৱৰ্তন হৈ গৈ আছে ভগৱানৰ পৰা ক্ৰমান্বয়ে আঁতৰি গৈ আছে কিন্তু আমাৰ একচুৱেলি আমাৰ বহুত ইয়াত বহি থকা ভক্তই নাজানে এতিয়া কি মাহ চলি আছে এইটো জানে ইংলিছ ডিচেম্বৰ ন তো আমাৰ এটা নিজৰ মাহ আছে মাৰ্গ শীৰ্ষ মাহ গতিকে এই যে মাহবিলাক জানিব লাগে আমাৰ হিন্দু বা সনাতন শাস্ত্ৰত 12টা মাহ আছে কেশৱ মাহ নাৰায়ণ মাহ মাধৱ মাহ গোবিন্দ মাহ বিষ্ণু মাহ বামন মাহ ঋষিকেশ মাহ শ্ৰীধৰ মাহ মধুসূদন মাহ ত্ৰিবিক্ৰম মাহ দামোদৰ মাহ আৰু পদ্মনাভ মাহ 12টা মাহ 12 months এইবিলাকৰ অৰ্থ আছে for every man is dedicated to one name of Vishnu যাই হোক এনেকে আমাৰ যিমান আমাৰ নতুন ইয়াৰ্ছবিলাক আহি থাকিব আমি সবেই কি কওঁ হেপী নিউ ইয়াৰ কওঁ নতুন বছৰটো হেপী হওক উইচ ইউ এ হেপী নিউ ইয়াৰ মিনছ লেট দ্য কামিং ইয়াৰ বি ভেৰি হেপী ফৰ ইউ এইটো 2020 1 তাৰিখেও কৈছিলে 23 1 তাৰিখেও কৈছিলে আমাক কৈছিলে হেপী নিউ ইয়াৰ 2023 এইটো so many years এইটো কৈয়ে আছে মানুহে বহুত সেলিব্ৰেশন হৈ গৈছে বহুত ৰিজলিউশন লৈ আছে বহুত সংকল্প লৈছিলে কিন্তু এটা কিমান পৰিৱৰ্তন হ'ল যে আমি কিমান ভাল হলো আমি কিমান হেপী হলো লাষ্ট ইয়াৰ বিগিনিং অফ দ্য ইয়াৰ আমি তো ভাবিছিলো দিস ইয়াৰ উইল বি হ্যাপিয়েস্ট ফৰ মি at the end of the day when I say goodbye to 2023 I'm not very sure whether this year is happy last year went happy with me or not এইদৰে আমাৰ প্ৰত্যেক বছৰটো আজি ৰাতি এতিয়া যেতিয়া 12টা বাজিব মল চলবিলাকত ডাঙৰ ঘড়ী এটা থাকিব না 11:59 second then countdown start 59 58 2 1 share finish stop finishing 2024 তো নতুন বছৰটো তেনেকৈ আমাৰ আহি যাব অলপ পাছত আহি আছে সেইকাৰণে আমি আচলতে মই যে কোনো গুড বাই কৰাৰ সময়ত দিছ ইজ আ টাইম
Now it is 15 to 5. 15 মিনিট হৈছে গতিকে হৰে কৃষ্ণ Okay, please. Hi. Okay, very nice. आप বহিব পাৰিব অলপ আৰুতো বহুত টাইম সেই তাত বহক ময়ে যাম এতিয়া মোৰ আৰুতিৰ আগত মই দিছিলোঁ ইউ উইল সিট ডাউন wherever you like good boy ঠিক আছে okay right বহা তোমালোক অলপ মই বহি যাম তো এইকাৰণে আমি এতিয়া আমি কি কৰি আছো নতুন বছৰটো আদৰি আছো আৰু পুৰণা বছৰটো বিদায় দি আছো আমি এতিয়া বিদায় দিয়াৰ আগত যে লাষ্ট ইয়াৰত আমি কিমান ভুল কৰিলো এইবিলাক আমি কেনেকৈ ৰেক্টিফাই কৰিম দিছ ভেৰি ইম্পৰ্টেণ্ট যে মই বহুত কিবা কিবি ভাবিছিলো প্ৰতিজ্ঞা লৈছিলো যে এইবিলাক মোৰ কিমান কমপ্লিট হ'ল এণ্ড হোৱাট আৰ দ্য ট্ৰাবলছ আই এম নট বি এবল টু কমপ্লিটেড দেম কিয় কৰিব নোৱাৰিম এইবোৰ চিন্তা কৰি চাব লাগে আৰু নতুন বছৰটো আহি আছে গতিকে কিছুমান নতুন প্ৰতিশ্ৰুতি ল'ব লাগে উৎসাহ থাকিলে শুড নট বি এনথুচিয়াষ্ট মই এইবাৰ এইটো কৰিম এই ভাৱটো চবেই ল'ব যাতে আচলতে আমাৰ মানে 2024 উইল বি হেপিয়াৰ এটলিষ্ট নট হেপিয়েষ্ট এটলিষ্ট হেপিয়াৰ দেন 2023 ৰাইট আমি যেন অলপ হেপি হ'ব পাৰোঁ মই হেপি কথাটো বাৰু এটা মই আৰু একচুৱেলি 6টা বজাৰ পৰা আকৌ এটা ক্লাছ দিম চ' যিবিলাকে মোৰ চেনেলটোত আছে চাব পাৰিব আজি তাত মই ক'ব বিচাৰিছোঁ যে হেপিৰ ফৰ্মুলাটো কি আমি কেনেকৈ আনন্দ পাম কিন্তু এতিয়া নকওঁ আৰু 1 ঘণ্টাৰ পাছত কৈ আছোঁ বেলেগ জেগাত গৈ আছোঁ মই তাত ক্লাছ দিম চ' এনিৱেজ তো এতিয়া হ'ল আমি এইটো মনত ভাবিব লাগিব যে আমি যিমান কাম কৰোঁ আচলতে হোৱাট এভাৰ এক্টিভিটিজ উই ডু আমাৰ তাৰ অন্তৰালত এটা আণ্ডাৰলাইন এটা কি থাকে আমাৰ এজেণ্ডা থাকে সেইটো কি যে আমি কেনেকৈ অলপমান আনন্দ পাব পাৰোঁ আমি কেনেকৈ অলপমান শান্তি পাব পাৰোঁ আমি কেনেকৈ অলপমান সুখ পাব পাৰোঁ এইটো চবৰে এটা এজেণ্ডা আছে না কিন্তু এতিয়া প্ৰশ্ন হৈছে যে আমি জনজগতত যিমানবিলাক কাম কৰি আছোঁ যিমানবিলাক পৰিকল্পনা কৰিছোঁ এইবিলাকে আমাক কিবা কাৰণত আনন্দ দিব পৰা নাই যেনেকৈ এতিয়া আপোনালোকে দেখিব আৰু অলপ পাছত বিবস্বান মানে সূৰ্য দেৱতাই গুড বাই দিয়ে আৰু কোন আহিব আন্ধাৰ দেৱতা আহি যাব আৰু গোটেই বস্তুটো আন্ধাৰ হৈ যাব ন আৰু আন্ধাৰ হৈ গ'লে আপোনালোকে জানে আৰু কি চলিব লাহে লাহে ডিস্কো পাব ক্লাব পাৰ্টি লেট নাইট পাৰ্টি কেম্প ফেয়াৰ বন ফেয়াৰ এইবিলাক চব আৰম্ভ হৈ যাব আৰু আৰম্ভ হৈ ঘণ্টা ঘণ্টা সময় আপ টু 12 খুব আনন্দ কৰিব আৰু যেতিয়া কাউণ্ট ডাউন ষ্টাৰ্ট হ'ব তাৰ পাছত চববিলাকৰ বিচনাত গৈ পৰি যাব আৰু ৰাতিপুৱা উঠিব নোৱাৰিব হেং অভাৰ হৈ যাব নহয় আৰু যেতিয়া দেৰিকৈ সাৰ পাব খং যে মোৰ বহুত টকা লছ হ'ল মোৰ বহুত স্বাস্থ্য নষ্ট হ'ল মোৰ বহুত মন বেয়া লাগিল পেটটোতো বেয়া লাগিবই পৰিৱেশ বহুত নষ্ট কৰিব ক'ৰবাত গাড়ীত গৈ খুন্দা মাৰি দিব গতিকে পাছৰ দিনটো দ্য নিউ ইয়াৰ which is to be celebrated with full enthuse and which one should start at Brahma Muhurta কি কৰিব খুব বিষণ্ণ মনে বিষাদ মনৰে ক্লান্ত হৈ টোপনিয়াই ফোনটো ধৰি কাৰোবাক হেপী নিউ ইয়াৰ আৰু আমাৰ বিলাকে কি আৰম্ভ কৰিব সংসাৰো দাবা নদী মানুহ শুই আছে চিঞৰি চিঞৰি কব বন্ধ কৰা মোৰ টোপনি নষ্ট নকৰিবা মিছেছে বেলটো বজাওঁতে লাহে লাহে বজাব ডিষ্টাৰ্ব হ'বনে
কিছুমান এনেকৈ ধৰি ধৰি বজায় টক 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 টিং 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 নহয় যাতে অলপমান কাইদা কৰি বজায় টক টক টক। সেইকাৰণে ভাগৱত গীতাৰ ভগৱানে কৈছে ইয়া নিশা সৰ্বভূতানাং তস্যাং জাগ্ৰতি সংযমী জস্যাং জাগ্ৰতি সংযমী সা নিশা পশ্যত মুনে। কৈছে ইয়া নিশা সৰ্বভূতানাং, যেতিয়া গোটেই পৃথিৱীখনৰ কাৰণে নিশা হয়, তস্যাং জাগ্ৰতি সংযমী, সংযমী মানুহবিলাক যেতিয়া উঠে, যেতিয়া 4টা বাজে, মৰ্ণিং 4টা বজাত কাউৰীয়ে কা কয় হা, এই কক্স ক্ৰ ইন দ্য মৰ্ণিং, তেতিয়া আমি সাৰ পাওঁ আৰু বেলেগ মানুহবিলাকে শোৱা আৰম্ভ কৰে। আৰু আমি যেতিয়া শোওঁ, আমি শোওঁ নহয়, কেতিয়া শোওঁ? কেতিয়া শোওঁ? ৰাতি। ৰাধা কৃষ্ণ প্ৰাণ সেইবুলি আমি শুই যাওঁ আৰু তেওঁলোকে গাড়ী ষ্টাৰ্ট দি ওলাই যায়। ৰাতি নহয়, তেওঁলোকৰ কি হয়? নাইট ৰাইড আৰম্ভ হয়। আমি এতিয়া কৃষ্ণ কনচিয়াছ এটা নতুন বছৰ কৰি আছো। আনকি এইটো মানে ব্ৰহ্ম মুহূৰ্ত সময়টো এটা শুভ সময়, পৰিৱেশ ভাল। আজিকালি বহুত মৰ্ণিং ৱাকত ওলাই যায় হা, তাৰ মনটো ভাল হৈ থাকে, শৰীৰটো ভাল হয়, ভগৱানৰ কথা পটকৈ বুজি পায়, এইবিলাক কৰিব পাৰে। আনটো হিন্দু মানে আমাৰ সনাতন হিন্দু ধৰ্মৰ কথা বাদেই মুছলিম সম্প্ৰদায়ৰ মানুহবিলাকৰো তেওঁলোকে নামাজ পঢ়ে 5 বাৰ দিনটো, আৰু একদম ৰাতিপুৱা যিটো ফজৰ নামাজ পঢ়ে হা, এইটো আমাৰ ঠিক মংগল আৰতি টাইমত একদম বহুত মংগল আৰতি টাইমটোতেই ফজৰ নামাজটো বহুতে পঢ়ে। আজান দিয়ে নহয়, ৰাতিপুৱা আজান দিয়ে। আৰু আজানত কি গায় জানে? আজানত প্ৰেয়াৰটা আছে, আসসালাতু খাইয়াম মানানম, তাৰ মানে প্ৰেয়াৰ ইজ বেটাৰ দেন শ্লিপ। অৰ্থটো এইটোৱে, দুবাৰ গায় ৰাতিপুৱা যে চিঞৰে, দুবাৰ প্ৰে কৰে, কয় প্ৰেয়াৰ ইজ বেটাৰ দেন শ্লিপ, মানে শুই থকাতকৈ প্ৰাৰ্থনা কৰা ভাল। তাৰ 2টা পাৰ্ট আছে, আৰু এটা পাৰ্টত কয় নো ডেইটি এক্সেপ্ট ফৰ আল্লাহ, দেয়াৰ ইজ নো ডেইটি এক্সেপ্ট ফৰ গড। মুছলমান যাব ৰাতিপুৱা সময়ত চবেই আজান দিয়ে নহয়, আমাৰ বহুতে গমেই নাপায় আজান কেতিয়া দিয়ে, নিজানত শুই থাকে, আজান গাওঁতে নিজানত শুই থাকে। গতিকে আনকি যিবিলাক খ্ৰীষ্টিয়ান মানুহ তেওঁলোকে 7 বাৰ প্ৰেয়াৰ কৰে, 7 টাইমছ প্ৰেয়াৰ কৰে চাৰ্চত। আৰু ৰাতিপুৱাৰ যিটো প্ৰেয়াৰ তাত কয় এজ উই টাৰ্ণ আৱাৰ আইজ অন দ্য বিউটি অফ ইউ, মানে ভগৱানক যেতিয়া একবাৰ চাওঁ কি কয়, চ' আৱাৰ স্পিৰিটছ লিফ্ট এণ্ড ফাইণ্ড পিচ এণ্ড হেপিনেছ। ভগৱান তোমাক চালে আমি শান্তি পাওঁ। কেতিয়া কয়? মৰ্ণিং। আমাৰ হিন্দুবিলাকৰ যেনেকৈ শিখবিলাকে 5 বাৰ কৰে, মুছলিমবিলাকে 5 বাৰ কৰে। শিখবিলাকৰ এইটো এটা কয় পাঞ্চ বানিয়া বুলি কয়, 5টা আছে। আৰু ৰাতিপুৱা আৰদাস কৰে, আৰদাস মানে মৰ্ণিং প্ৰেয়াৰ, আৰু সেই সময়তো তেওঁলোকে কি কৰে? ভগৱানক স্মৰণ কৰে। আৰু আমাৰ মংগল আৰতিৰ পাছত কি হ'ব? দৰ্শন আৰতি। দৰ্শন আৰতিৰ পাছত কি হ'ব? ব্ৰেকফাষ্ট আৰতি। ব্ৰেকফাষ্ট আৰতিৰ পাছত ৰাজভোগ আৰতি। ৰাজভোগ আৰতিৰ পাছত মই কৰিলোঁ ন অলপ আগতে কি বৈকালী আৰতি। 5টা হৈয়ে গ'ল না, বৈকালী আৰতি 4টা হ'ল। তাৰপিছত 5 নম্বৰটো কি হ'ব? এই অলপ পাছত চব যাব নহয়, মাতাজী কৈ আছে যে আৰতি যেতিয়া আৰম্ভ হ'ব যাম। এইটো কি হ'ব? সন্ধ্যা আৰতি। আৰু তাৰপাছত ৰাতি 6 বাৰ আৰতি কৰিবলগীয়া হৈছে। গতিকে এইটো আমাৰ খুব লক্ষণীয়। চব এইটো আমাৰ যে হিন্দুৰে কৰোঁ এনেকুৱা নহয়, চবেই কৰে। গতিকে প্ৰতি বছৰে আমি নতুন বছৰটোক কি কৰোঁ? স্বাগতম জনাওঁ, আদৰণি জনাওঁ। আৰু এনেকৈ কৰা যায় যেন এইবাৰ আমাৰ আশাবিলাক চব পূৰ্ণ হৈ যাব, পূৰ্ণতা পাব। আৰু সময় যেতিয়া গৈ থাকে, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল টাইম গৈ থাকে, তেতিয়া আমাৰ আশাবোৰ লাহে লাহে নিৰাশা হৈ যায়। দ্য বিগিনিং অফ দ্য ইয়েৰ আমাৰ বহুত ডিজায়াৰ থাকে। উই হেভ ষ্ট্ৰং ৰিজলিউশ্যন, I will do it in no case. Last year I can't do, but this year from the day 1 I'll get a party. আৰু সেইদিনাটো আৰু প্ৰব্লেমৰ কাৰণে নহয়, 5 দিনাটো আকৌ অকণমান কাইলৈ কৰিম।
ঠিক আছে জানুৱাৰী বৰ ঠাণ্ডা, ফেব্ৰুৱাৰী আহক, ফেব্ৰুৱাৰীত বেছি বতাহত যাব নোৱাৰি, পক্স চক্স হ'ব, বহুত এক্সপিৰিয়েঞ্চ হৈ থাকে। মাৰ্চত কৰি দৌল পূৰ্ণিমা আহি গ'ল আৰু দৌল পূৰ্ণিমা চেলিব্ৰেশ্যন হৈ গ'ল। এই গৈ গৈ ডিচেম্বৰ পায় আৰু হিচাপটো ক্লকটো যেতিয়া চাই দ্য হোল 11 months I am not able to fulfill my promise. গতিকে আমাৰ মনটো লাহে লাহে কি হৈ যায়, আশাহীন ভাষাহীন চব হৈ যায়। আজি যিটো বহুতৰ হৈছে, চবেই এই বস্তুটো এবাৰ ভাবিব লাগে যে মই যে লাষ্ট ইয়েৰ নাম্বাৰ 1 January মই যিটো ৰেজলিউশ্যন লৈছিলোঁ তাৰ মই কিমানটা ৰেজলিউশ্যন I be able to complete, and য'ত মই কৰিব পৰা নাই, is it my fault or it is the fault of the nation? এইটো মই নিজে ইচ্ছা কৰি কৰা নাই নে মই এলাহ কৰিলোঁ? এই বস্তুটো খুব ভালকে এবাৰ চিন্তা কৰি চাব লাগিব। নহবা এইদৰে থাকিলে আমাৰ লাহে লাহে কি হ'ব, দিনবিলাক গৈ থাকিব আৰু লাহে 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 আমাৰ লাষ্টৰ দিনটো একদম ডিপ্ৰেছ হৈ যাব। খাও পিও জিও কৰি যেনে তেনে জীৱনটো পাৰ কৰি দিয়ে না, লাষ্ট ডে যে ডিপ্ৰেশ্যনত বহুতে যিকোনো কাম কৰিছে। কাৰণ ভগৱানে আমাক যে এইবিলাক বিভিন্নবিলাক গুণ বনাইছে না, সত্যগুণ ৰজগুণ তমগুণ। মৰ্নিং ইজ দ্য মোড অফ গুডনেছ, the moon, it is the mood of what? Passion. আৰু ৰাতি mode of ignorance. যে বনাইছে এইবিলাকৰ মাজত আমি চাব লাগিব যে কেনেকৈ আমি এই তিনিটা গুণৰ পৰা বাচি থাকিব পাৰোঁ। How can I save myself from the mode of ignorance? তমগুণ, এইটোৰ পৰা মই কেনেকৈ বাচি, সেইকাৰণে ৰাতি শুই থাকিব দিছে, এইটো অৱস্থা খুব টান। ৰজগুণ মানে মোৰ খং বেছি হ'ব, শাসন কৰিব পাৰিম, কিবা কৰিম, এইটোৰ পৰা বাচি থাকিব লাগিব। সত্যগুণ মানে মোৰ ভাল ভাল কথাবিলাক মনত আহিব, তাতকৈও ভাল কৰিব লাগিব, শুদ্ধ সত্যত যাব লাগিব। সেইকাৰণে প্ৰভুপাদে একবাৰ কৈছিলে যে এই গুণবিলাক মানে ইনজেকশ্যনৰ নিচিনা, ইনফেকশ্যনৰ নিচিনা। ৰাতিপুৱা এটা ইনফেকশ্যন হয়, দুপৰীয়া এটা ইনফেকশ্যন হয়, আৰু ইভিনিং এটা ইনফেকশ্যন হয়। সবতকৈ ডেঞ্জাৰাছ ইনফেকশ্যনটো হ'ল ৰাতিৰ। ইটছ ভেৰি ডিফিকাল্ট। ৰাতিৰ যিটো ইনফেকশ্যন হয় বহুত ডেঞ্জাৰাছ ইনফেকশ্যন, আৰু এবাৰ যদি ইনফেকশ্যনটো হৈ যায় তেতিয়াহ'লে ভেৰি ডিফিকাল্ট টু কাম আউট ফ্ৰম দেট ইনফেকশ্যন। কাৰোবাৰ এবাৰ ভাইৰেল ইনফেকশ্যন হৈ গ'ল, ৰানিং নোজ, স্নিজিং, কাফিং, fever already started, you cannot get rid of that. তাৰপিছত ধৰো 650 ক্ৰচিং কিবা কিবি খোৱাৰ টাইম লাগে না, শ্ল' ডাউন হৈ যাওঁতে। But can you come out of the infection immediately after you get infected? No. এনে প্ৰভুপাদে কৈছিলে যেনেকৈ পেটৰ অসুখ হ'ল কি হ'ব, অলপ টাইম ঘূৰিব লাগিব। You have slow motion, you have this and that and this and that, and cramp, pain, stomach paining, so many things happens, and after that you go to the doctor or take some medicine by yourself. It takes some time to come down the situation. গতিকে প্ৰভুপাদে কৈছে সব ইনফেকশ্যন, এইবিলাক হৈছে জাগতিক ইনফেকশ্যন, ইনফেকশ্যন বাই দ্য মেটেৰিয়েল ৱৰ্ল্ড। এইকাৰণে এইবিলাক ইনফেকশ্যনত যদি কোনোবা পৰিছে, আৰু মডাৰ্ণ যিটো চিভিলাইজেশ্যন জেনেৰেশ্যন, এইবিলাক চব এইবিলাকতে পৰি আছে। আৰু সেইখনত তিনিটা বস্তু সিহঁতৰ থাকে, নিদ্ৰালস্য প্ৰমাদ। নিদ্ৰা মানে কি? স্লিপিং, অনুৰ স্লিপি ভাৱ এটা থাকে। নিদ্ৰা, আলস্য, লেথাৰ্জি, কৰিম নকৰিম এই ভাৱটো থাকে। আৰু প্ৰমাদ, প্ৰমাদ মানে প্ৰোন টু মিষ্টেক, প্ৰোন টু মিষ্টেক, মিষ্টেক বাৰে বাৰে কৰি থাকে। গতিকে আমি যাতে এইবিলাকত নপৰোঁ তাৰ কাৰণে কিবা কৰিব লাগিব। মই এইকাৰণে ক্লাছটো কৰিছোঁ, এইখিনি কথা কৈছোঁ যে সংকল্প লোৱাটো বৰ ডাঙৰ কথা নহয়। What promise, what vow, what resolution I am going to take today at midnight is not important. But before taking the resolution, you must be very sure that I am not infected by any mode of nation. Because if you are infected by the mode of ignorance, what resolution you will take, it will not last. I am giving you guarantee. Is Prabhupada saying, it will not last. If you are in the mode of Rajaguna, then also you will not be happy.
If you are in a mode of goodness also, you will not be peaceful, you will not be blissful. Extreme case you may be leading. সংকল্পটো লোৱাৰ আগত একদম ভালকৈ এটা কনভাৰসেশ্যন ষ্টাৰ্ট কৰিব লাগিব. Before taking the resolution, you must make a conversation between mind and intelligence. Mind আৰু intelligence, মন আৰু বুদ্ধি, এই দুটাৰ মাজত কি হ'ব লাগিব? খুব বুজাবৰা থাকিব লাগিব, খুব ভাল কথোপকথন থাকিব লাগিব. There must be a very good conversation. মনে ক'ব যে ক্লাছটো ভালেই শুনি আহিলোঁ, কালিৰ পৰা সোনকালে উঠিম. তাৰপাছত মনে ক'ব ঠিক আছে, বহুত ঠাণ্ডা পৰিছেতো, এইটো মানে ঠাণ্ডাৰ দিনত বিচনাখনত গ্ৰেভিটিটো বাঢ়ি যায়. ঠাণ্ডাৰ দিনত বিচনাত গ্ৰেভিটি পুলটো বহুত বাঢ়ি যায় নহয়? এইটো এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি 9.8, আৰু ঠাণ্ডাৰ দিনত সেইটো 980 হৈ যায়, 2000 মান হৈ যায়, একদম উঠিবই নোৱাৰি, গ্ৰেভিটি ইমান বেছি. এইটো মন আৰু ইণ্টেলিজেন্সে কি ক'ব? নহয়, এইটোতো কোৱা হৈছে নহয়, অলপ পাছত ভাল টাইমটো গুচি যাব, আৰু একবাৰ যদি ভাল টাইম গুচি যায় এইটোতো বিচাৰি নাপাম. ইণ্টেলিজেন্সে মনক বুজাব. গতিকে আমি তমগুণৰ পৰা বাচিবৰ কাৰণে কি কৰিব লাগিব? ইণ্টেলিজেন্সটো লগাব লাগিব, বুদ্ধি লগাব লাগিব. বুদ্ধিয়ে মনক গাইড কৰিব. মাইণ্ড ইণ্টেলিজেন্স ইগোটো নকওঁ মানে, এইটো অলপ হাই লেভেল. তিনক আমি নিজৰ ইণ্টেলিজেন্সটো বুদ্ধিটো লগাব লাগিব, আৰু এই বুদ্ধিটো লগাই মনক গাইড কৰিব লাগিব, যাতে আমি লাহে লাহে যিটো ৰিজলিউশ্যন ল'ব গৈ আছো, এই ৰিজলিউশ্যনটো কি হয়? ভাল হয়. আমি যাতে পজিটিভ কাম কৰিবৰ কাৰণে নতুন বছৰত যিটো সংকল্প লওঁ এইটো অলপমান ভাল হয়. যেনেকৈ মোৰ ডায়েবেটিছ আছে, মনটোৱে কি কৰে? যাওঁ যাওঁ খাওঁ খাওঁ, মেছেজ গ'লেই দৰ্জাটো খুলি ফ্ৰিজৰ কি কৰে? খাই. মোৰ এজন বন্ধু আছিলে, ইমানে ফ্ৰিজত মেছেজে কৈ এইটো নাখাবা হা, তোমাৰ ডায়েবেটিছ আছেতো, দিছ ইজ সুইট মেংগো শ্বেক ফৰ হুম, ফৰ মাই চিল্ড্ৰেন. আৰু এইটো কি? এইটো মিঠি পাত, এইটো খাব তোমাৰ কাৰণে. মিঠি পানীটো খাই তিতা থৈ দিছে. তাৰপিছতে মিছেছ গ'ল, এইটো বিম ফুল হৈ থাকে, তেওঁ কি কৰিছে? ষ্ট্ৰ কিনি লৈছে, এইটো কিনি ফুটাই পেলাই অলপ খায়, ঠিক না? খাই পেলাই অলপ মুখেৰে পানী আনি ষ্ট্ৰটো দি আকৌ ফুটি এইটো ফূৰ্তি কৰি থৈ দিয়ে. মানে ওপৰৰ পৰা একো ডিষ্টাৰ্ব নহয়, ভিতৰৰ পৰা তলৰ পৰা খাই দিয়ে, খাই পেলাই আকৌ ৰিফিল কৰি দিয়ে. এইটো মন. বুদ্ধিটো কি? বুদ্ধিয়ে ক'ব না, মাই ডায়েবেটিছ লেভেল ইজ মোৰ দেন 200, আই এম নট প্ৰি ডায়েবেটিক, আই এম ফুল্লি ডায়েবেটিক, চ' চব মই বন্ধ কৰিম. বুদ্ধিয়ে মনটো চলায়. সেইকাৰণে আমি নতুন বছৰত, আৰুতো আমাৰ কাৰণেতো মানে নতুন বছৰ বহুত আহি থাকিব, গতিকে আমি এনেকুৱা সংকল্প কৰিব লাগে যে নেক্সট ইয়াৰ I will practice only those activities which will make me surely happy. কমছে কম মই এইবিলাক জেগাতে যাম য'ত গ'লে মই শান্তি পাম. মই সেইবিলাক জেগাতে যাম য'ত গ'লে মই কি কৰোঁ? অলপ হাঁহিব পাৰোঁ. মন্দিৰ, কোনোবা ইয়াত আহি কান্দি থকা দেখিছে? কান্দিলে সেইটো কি হয়? আনন্দ আশ্ৰু. It is a tears full of joy. বহুতে কান্দাও দেখে, নাকান্দে, এইবিলাক বহুত আনন্দ. এই একটোপাল চকুৰ পানীৰ বহুত মূল্য আছে. এই ঘেউ মেউকে কান্দি থকাটো নহয়. কিন্তু ইয়াতে আহি যি কান্দে ভগৱানক দেখি, তাৰ এটা ড্ৰপ অফ টিয়াৰ্ছ হেজ গট লটছ অফ ভেলু. ইটছ পাৰ্ল লাইক. মহাপ্ৰভুৱে যেতিয়া ৰথযাত্ৰাত জগন্নাথ দৰ্শন কৰিছিলে, কান্দে, আৰু আমাৰ নিচিনা পানী বৈ নাযায়, ফিচকাৰি মাৰে, নজলিং. It's like coming out from his ears and it sours on Jagannath. চোৰক খুব পিটিলে কান্দে নহয়, তাৰটো একদম বৈ যায়, নদী বৈ যায়, যমুনা গংগা চব বৈ থাকে. সেইটো নহয়, এইটো ডিফাৰেণ্ট. মহাপ্ৰভুৱে তেনেকৈ কান্দিছিল. গতিকে আমাৰ ৰিজলিউশ্যন তেনেকুৱা হ'ব লাগে. আমি এনেকুৱা জেগাত যাম য'ত গ'লে সৎসংগ পাম, আনন্দ পাম. আমি তাত গৈ
আমাৰ কাৰণে এনেকুৱা মানুহ ৰৈ আছে যিবিলাক মানুহে আমাক কেৱল আনন্দ দিব, কেৱল আনন্দ। কৃষ্ণ ৰৈ আছে কি দিবৰ কাৰণে? His name is Jat Chit আনন্দময়ী বিগ্ৰহ। আৰু আমাৰ কাৰণে নিউ ইয়াৰৰ কোনো অভাৱ নাই। এইটো আমি নিউ ইয়াৰ পাতিলোৱে আজি, অহা কাইলৈ চব আহিবা। কাইলৈ দিনত মাতাজী বহুত খোৱা চব বনাব, গধূলি আৰু বনাব, দিনত 50 টকা, ৰাতি বোলে ফ্ৰী। মই নাজানো, পইচা লৈ আহিবা নাজানিলে। এনিৱেজ, তো আহিবা, কাইলৈ চেলিব্ৰেট হ'ব। দিৱালীৰ দিনা আমাৰ কাৰণে কিছুমান জেগাত নিউ ইয়াৰ হয়, নহয়? ইন চাম প্লেচেছ ইন মহাৰাষ্ট্ৰ, ইন নৰ্থ ইণ্ডিয়া, they celebrate Diwali as their new year. In some places like Maharashtra, West Bengal, they celebrate what? Ganesh Chaturthi as New Year. In some places like West Bengal, they celebrate Gaur Purnima as New Year. We Vaishnava, we celebrate Gaur Purnima as what? New Year. So, Amar, mane New Year or no above that. We don't have any scarcity of the New Years. We have so many New Years. Only thing is, Lord Shankar Chaturdashi aile to New Year lage, Janmashtami New Year lage. To amar kane kono problem ei na. And the only thing is je ami jete bhao lom, তেতিয়ালে এটা কথা ভাও লব লাগে যে মই অন্তত আগতে বছৰত একবাৰ গৈছিলো, যে মাহেকত একবাৰ যাম। যিবিলাক মাহেকত একবাৰ আহিছিলে বোলে সপ্তাহত একদিন মন্দিৰ হয়। আগতে এছ'চিয়েশ্যন অফ ডিভোটি এনেকে সানডে ক্লাছত কেতিয়াবা আহিছিলে, এতিয়া ৰেগুলাৰ। আগতে কিতাপ প্ৰভুপাদৰ কেতিয়াবা পঢ়িছিলে, ৰেগুলাৰ পঢ়িব। আকৌ কিছুমান কাম নকৰিব, নট টু ৱেষ্ট ইউৰ টাইম, নট টু এছ'চিয়েট উইথ নন ডিভোটি, নট টু ইট এনিথিং আদাৰ দেন প্ৰসাদ। গতিকে এনেকুৱা যদি সংকল্প লয়, ডেট ভাউজ, ডেট প্ৰমিছ, ডেট ৰেজলিউশ্যনছ you make you happier and happiest. Happy New Year. Hare Krishna, Hare Krishna, Hare Krishna, Hare Krishna, Krishna Krishna, Krishna Krishna, Hare Hare, Hare Hare, Hare Rama, Hare Rama, Hare Rama, Hare Rama, Rama Rama, Rama Rama, Hare Hare, Hare Hare, Hare Krishna, Hare Krishna, Hare Krishna, Hare Krishna, Krishna Krishna, Krishna Krishna, Hare Hare, Hare Hare, Hare Rama, Hare Rama, Hare Rama, Hare Rama, Rama Rama, Rama Rama, Hare Hare, Hare Hare. So we should wish you all a very happy Krishna conscious New Year 2024. Hari Bol. Hari Bol. Hare Krishna. So, Vanchakalpa Tarubheshya Kripa Sindhubhya Eva Sat Patitanang Pavanebhyo Vaishnavebhyo Namo Namah. Anantakuti Vaishnavi ki Jai. Harinam Sankirtan ki